হয় এইখিনিত আছিল কি আমাৰ শোণিতপুৰ এইখিনিত আছিল কামৰূপ এই হৰ্ষদেৱক বেছি পাৱাৰফুল বুলি এই কাৰণে কোৱা হৈছিল তেওঁক সাধাৰণতে যেটো পশুপতি ইপিগ্ৰাফ এই পশুপতি ইপিগ্ৰাফক কোৱা হৈছিল তেওঁ এই গৌৰা এই অৰ্থাৎ এইখিনিত আছে আমাৰ ৱেষ্ট বেংগল এইখিনিত আছে আমাৰ আপোনাৰ উৰিষ্যা গৌৰা কালিঙ্গা এইখিনিত আছে আমাৰ কালিঙ্গা অৰ্থাৎ এই গোটেইখিনি এই বৰ্তমানৰ যেটো ৱেষ্ট বেংগল উৰিষ্যা এই গোটেইখিনি আৰু কোৱা হৈছিল যে যেটো চালুক্য অৰ্থাৎ তামিলনাডু বা কেৰালাৰ যেটো অংশ এই অংশটো কি কৰিছিল হৰ্ষদেৱে কি কৰিছিল তেওঁৰ সাম্ৰাজ্য বিস্তাৰ কৰিছিল আৰু তেওঁক গৌৰাদি কালিঙ্গা কুশলাপতি অৰ্থাৎ কুশান বংশ কুশান কালিঙ্গা গৌৰা গোটেইখিনি ঠাইত তেওঁ কি কৰিছিল ঠাইত সাম্ৰাজ্য বিস্তাৰ কৰিছিল সেইকাৰণে তেওঁক কি কোৱা হৈছিল আটাইতকৈ পাৱাৰফুল ৰুলাৰ শালস্তম্ভ ডাইনেষ্টিৰ পাৱাৰফুল ৰুলাৰ বুলি কোৱা হৈছিল